ফাইনেলি আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, এইবাৰ যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব বা কি কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 7 অক্টোবৰত। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কেনেকৈ লাভ কৰিব, কি কৰিব লাগিব জানি লওক। ফাৰ্ষ্ট চাব চিঠিখন, যিসকলে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, যিসকলে কিন্তু অৰুণোদয় আঁচনিৰ মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে, সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আৰু যদি আপোনালোকে চিঠিখন লাভ কৰিছে, আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক নাই, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিসকলে কিন্তু চিঠিখন লাভ কৰিছে সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে 100%। আৰু যদি আপোনালোকে চিঠিখন লাভ কৰিছে, আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে বেংকত যাওক আৰু আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক কৰি লওক। বেংকৰ একাউণ্টৰ কিন্তু দুটা লিংক থাকে, এটা হৈছে আধাৰ কাৰ্ড লিংক আৰু এটা হৈছে ডিবিটি লিংক। আধাৰ কাৰ্ড কিন্তু আপোনাৰ যিবিলাক একাউণ্ট আছে সকলো একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হয়, কিন্তু তেনেকুৱাকৈ আপোনাৰ 4-5টা একাউণ্ট আছে, খালি কিন্তু আপোনালোকৰ এটা একাউণ্টৰ সৈতে আপোনালোকৰ ডিবিটি লিংকটো হৈ যাব। সেইকাৰণে কিন্তু আপোনালোকৰ যিটো একাউণ্ট জমা কৰিছে সেইটো একাউণ্ট ডিবিটি লিংক নাথাকিব পাৰে, সেইকাৰণে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। সেইকাৰণে যদি আপোনালোকে মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰিছে আৰু 7 অক্টোবৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে বেংকত যাওক আৰু আপোনালোকৰ একাউণ্টটো ডিবিটি লিংক কৰক। আৰু যদি আপোনালোকে এইখন চিঠি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যিসকলে কিন্তু অৰুণোদয় আঁচনিৰ মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰা নাই সেইসকলে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই অথবা আপোনালোকে চিঠিখন লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে চিঠিখন লাভ কৰা নাই আৰু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আজিৰ পৰা সকলো পঞ্চায়তে অৰুণোদয় আঁচনিৰ ফৰ্ম বা ডকুমেণ্ট লোৱা আৰম্ভ হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা একাউণ্টত সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। আপোনাৰ পঞ্চায়তত যাই আপোনালোকে আৰু এবাৰ আপোনাৰ যিবিলাক ডকুমেণ্ট আছে জেৰক্স কৰি জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজিৰ পৰা কিন্তু সকলো পঞ্চায়তে অৰুণোদয় আঁচনিৰ EKYC কাম আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ পাওক।